ফলাফল যথেষ্ট সুন্দৰ ১০০% উত্তীৰ্ণ হৈছে আৰু ভাল নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী বহুতো আছে আৰু আমি আশা কৰিছোঁ যে আগন্তুক বৰ্ষবিলাকত বিগত বৰ্ষতকৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। গাৰ্জেনে আমাৰ ওপৰত আস্থা ৰাখি ছাত্ৰ ছাত্ৰীসকলক আনিছে আৰু তেওঁলোকৰ যিখিনি আস্থা সেইখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ছাৰ বাইদেউসকলে স্থানীয় ৰাইজ পৰিচালনা সমিতি বা ইয়াৰ লগত জড়িত স্কুলখনৰ লগত যিমান জড়িত ব্যক্তি আছে সকলোৰে সহায় সহযোগিতা যথেষ্ট ভাল। আমি আশাবাদী যে স্কুলখন এটা আৰু উন্নত স্থানলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম আৰু পাৰিম। কিমান শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছে এইবাৰ? হায়েষ্ট স্ক'ৰাৰ 92। যেহেতু ভিতৰুৱা অঞ্চল তাত আৰু ইংৰাজী মাধ্যম, হয়, কেনেকুৱা আপোনাৰ অনুভৱ কেনেকুৱা? ইয়াতে কিছু চেলেঞ্জ আমাৰ আছে, যেনেকুৱাকৈ কিছু ষ্টুডেণ্ট আহে যিখিনি ভাৰ্নাকুলাৰ মিডিয়ামৰ পৰা আহে, এছামিছ মিডিয়ামৰ পৰা আহে, তেওঁলোকক আমি গঢ় দিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু সেইখিনিৰ কাৰণে বেলেগকৈ কিছু ব্যৱস্থাও আমি গ্ৰহণ কৰোঁ। কৰি হ'লেও ছাৰ বাইদেউসকলে যথেষ্ট কষ্ট কৰি তেওঁলোকক মূল সুঁতিৰ ষ্টুডেণ্টৰ লগত মিলাবলৈ চেষ্টা কৰিছে আৰু ইয়াত কোনো মিডিয়াম বেৰিয়াৰ হৈ থকা নাই। কোনোবা যদি এছামিছ মিডিয়ামৰ পৰা আহিছে আমাৰ ইয়াত আহি চবেই কৰা হৈছে।